মানাহত বিজেপিৰ সমষ্টি ভিত্তিক সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন সম্পন্ন। বিজেপিৰ বাক্সা জিলা সমিতিৰ উদ্যোগত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ময়ূৰী নেচাৰ কেম্পত আজি অনুষ্ঠিত হয় নতুনকৈ গঠিত মানস বিধানসভা সমষ্টি ভিত্তিক এখন সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন। সন্মিলনখন আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে বিজেপিৰ বাক্সা জিলা সমিতিৰ সভাপতি দিনেশ বসুৱে। উল্লেখ্য যে দলৰ বাক্সা জিলা সমিতিৰ সভাপতি দিনেশ বসুৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনৰ সভাত মুখ্য অতিথিৰূপে দলীয় সাংগঠনিক দিশৰ ওপৰত বক্তৃতা প্ৰদান কৰে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে। সভাত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, কমতাপুৰ স্বায়ত্ত পৰিষদৰ সাধাৰণ সদস্য প্ৰণৱজ্যোতি বৰ্মন, বিজেপিৰ বাক্সা জিলা সমিতিৰ উপ সভাপতি সঞ্জিত নাথ, প্ৰাক্তন সভাপতিদ্বয় ৰাম দাহাল, শৰৎ শৰ্মা, শালবাৰী মণ্ডল সমিতিৰ সভাপতি পুলকেশ দাস, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী, শালবাৰীৰ প্ৰাক্তন MCLA চক্ৰধৰ দাসৰ লগতে বহু সংখ্যক নেতৃবৃন্দই অতিথিৰূপে উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। আমাৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক পূৰ্ব ভৱানীপুৰ এতিয়া ভৱানীপুৰ নামে নামাকৰণ হৈছে বিধায়ক শ্ৰদ্ধাৰ ফণীধৰ তালুকদাৰ ডাঙৰীয়াই নতুনকৈ গঠিত মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তাসকলক লৈ পেলাই আয়োজন কৰিছে। তেখেতে খুব ধুনীয়া। ইয়াত মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা পূৰ্ণাংগ মণ্ডল আৰু এটি মণ্ডল মানে অৰ্ধাংশ পৰে কপলাবাৰী মণ্ডল। গোটেইকেইটা মণ্ডলৰ পৰা যথেষ্ট কাৰ্যকৰ্তা আজি ইয়াত আহিছে মানাহবাৰী ময়ূৰ কটেজত। ইয়াত কাৰ্যকৰ্তাসকলৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ বক্তব্য ৰখা হৈছে। আগন্তুক দিনত যাতে আমাৰ দলটিক আৰু শক্তিশালীভাৱে আলোচনা হৈছে। সন্মুখীন আহি আছে বিটিচি নিৰ্বাচনত বিজেপি কি কেনেদৰে প্ৰস্তুতি চলাইছে নিজাববীয়াকৈ প্ৰাৰ্থী বিষয়ে মূল নিৰ্ণায়ক ভূমিকা ল'ম বুলি আশা কৰিছোঁ। আৰু ইয়াৰ ফলত নিৰ্দেশনাত ওপৰৰ পৰা আহিব ৰাষ্ট্ৰীয় বা ৰাজ্যিক আমাৰ যি কাৰ্যনিৰ্বাহক আছে, আমাৰ যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা বৰ্মনীসকল আছে, তেওঁলোকৰ পৰাই নিৰ্দেশনা আহিব আৰু তেনেকৈ আমি কাম কৰি যাম। বিটিচি নিৰ্বাচনৰ পিছত আমাৰ জ্যেষ্ঠসকলে আমাৰ ৰাজ্যিক কমিটিয়ে যেনেকুৱা ধৰণে নিৰ্দেশ দিব তেনেকুৱা ধৰণে আমি আগবাঢ়ি যাম। মানৱ সমষ্টিত কাৰ্যকৰ্তাৰ সন্মিলন অৰ্থাৎ আমি এই কাৰ্যকৰ্তাসকলৰ লগত হৈ এটা বনভোজৰ আয়োজন কৰিছোঁ আৰু ইয়াত আমাৰ 400 বা 500 ভিতৰত কাৰ্যকৰ্তা উপস্থিত আছে। তেওঁলোকে বৰ সুশৃংখলভাৱে তেওঁলোকৰ নিজৰ প্ৰতিভা তেওঁলোকে বিকাশ কৰিবলৈ এটা সুবিধা পাইছে। গান নাচ কৰিছে আৰু আটাই মিলি এসাঁজ বনভোজ আয়োজন কৰিছে আৰু এই কাৰ্যসূচীটো আমাৰ সুকলমে সমাধান পথত আছোঁ। আৰু আমাৰ ইয়াৰ লগত আছে আমাৰ বিটিআৰৰ PM গৌতম দাসজী, আমাৰ আছে বাক্সা জিলাৰ সভাপতি দিনেশ বসুদী, আমাৰ দুটা মণ্ডল, আমাৰ পথনগুৰি মণ্ডল আৰু ককলাবাৰী মণ্ডল আৰু শালবাৰী মণ্ডল, তিনিজন মণ্ডল নতুন সভাপতি তিনিজন আমাৰ ইয়াত উপস্থিত আছে আৰু তেওঁলোককো আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি একো পদক্ষেপ নোৱাৰি এটাই কথা, আমি যি এটা আমাৰ বৃহৎ কাৰ্যসূচী হ'ল আমাৰ সংগঠন পৰ্ব প্ৰথম আমাৰ কাৰ্যসূচী আছিল সদস্য ভৰ্তি, তাৰপিছত আমাৰ মেম্বাৰ, তাৰপিছত মণ্ডল সমিতি গঠন, তাৰপিছত জিলা সমিতি গঠন আৰু ইতিমধ্যে আমাৰ ৰাজ্যিক সভাপতি গঠন প্ৰক্ৰিয়া সমাপ্ত হৈ গ'ল। আৰু আমাৰ ইয়াত সুকলমে কোনো প্ৰতিবাদ নোহোৱাকৈ গোটেই সংগঠন পৰ্বটো সুকলমে পাৰ হৈ যোৱাৰ কাৰণে আজি আমি মিলিত হৈ আহিয়ে এটা ভোটৰ আয়োজন কৰিছোঁ। আমাৰ বিটিচি পৰিকল্পনা একো হোৱা নাই। বৰ্তমান আমাৰ তাতকৈ আগত আছে আমাৰ পঞ্চায়তৰ কাৰণে আমি আটাই প্ৰস্তুত হৈ আছোঁ। আমাৰ যুদ্ধংদেহী মনোভাৱেৰে পঞ্চায়তত আমি লাগিব। আমি ইতিমধ্যে আটাই প্ৰস্তুত হৈ গৈছোঁ।